भारतीय जनता पार्टी जिंदाबाद भगवंत को जिंदाबाद बीजेपी जिंदाबाद हक्ति जिंदाबाद असम गणपति जिंदाबाद यूपीपीआई जिंदाबाद भगवंत को जिंदाबाद অলপ ওচৰৰ পৰা চাপি দিয়ক ওচৰত চাপি দিয়ক চবে ভাল লাগিব তেতিয়া একদম ওচৰত এই চাইতে ইয়াতে ইয়াৰ আহক पोल टानी पंगा पोल परम श्रद्धार लखीपुरबासी राइज आपनालोक बहु समय धरि पेलाय आमार सम्मानीय प्रार्थीगराकीक आपनालोके रৈ আছে अपेक्षा करि আছে এতিয়া আপোনালোকৰ মাজত আমাৰ উমৈহতীয়া প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত সন্মিলিত গণশক্তি অসম গণ পৰিষদ ইউপিপিএল দলৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ মৰমৰ ভুৱন পেগু ডাঙৰীয়া আমাৰ মাজত আপোনালোকৰ মাজত উপস্থিত হৈছে আৰু আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ মাজত উপস্থিত আছে ৰাইজ অসমৰ পিছত আমাৰ মাজত উপস্থিত আছে সন্মিলিত গণশক্তি জনাই ব্লক কমিটিৰ মাননীয় সভাপতি ৰাজু মেদক ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি পশ্চিম জনাই মণ্ডলৰ সভাপতি মাননীয় শিৱদলে ডাঙৰীয়া আৰু ইয়াতে ভাৰতীয় জনতা পাৰ্টি আৰু সন্মিলিত গণশক্তি অসম গণ পৰিষদ ইউপিপিএলৰ বিভিন্ন স্তৰৰ সন্মানীয় নেতা কৰ্মীসকল আজি আপোনালোকে জানে যে আগন্তুক বিধানসভা নিৰ্বাচন 27 তাৰিখে এই মাহৰ 27 তাৰিখে অনুষ্ঠিত হ'ব এই সভাত সেই নিৰ্বাচনত আমি কেনেকে সাজু হ'ব লাগে আৰু আমি কাৰ পক্ষত ভোট দিব লাগে এই সম্পৰ্কে আমাৰ মাননীয় প্ৰাৰ্থী ভুৱন পেগু ডাঙৰীয়া আপোনালোকক অৱগত কৰিব অৱগত কৰাৰ আগতে তেখেতৰ বক্তব্য দিয়াৰ আগতে তেখেতক আমি ৰাইজে সম্বৰ্ধনা জনাব বিচাৰিছে সম্বৰ্ধনা কৰিবৰ বাবে আমাৰ হাতত তালিকা আগবঢ়াইছে মই ক্ৰমান্বয়ে আপোনালোকক কম নাম মাতিম প্ৰথমে সম্বৰ্ধনা আমাৰ প্ৰাৰ্থীগৰাকীক সম্বৰ্ধনা জনাব কলৈবাৰী গোৰ্খা গাঁৱৰ শ্ৰীযুত হেম বাহাদুৰ পৌৰেল তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আৰু আমাৰ প্ৰাৰ্থীগৰাকীক থিয় হৈ চিনাকি দিবৰ বাবে অনুৰোধ জনাইছো ইয়াৰ পিছতে লখিমপুৰ ডিএমপিকে এমএমকে গাঁও শ্ৰীযুত চকেশ্বৰ পুলি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ পিছতে 8 নং ৱাৰ্ডৰ সদস্যা শ্ৰীমতী সবিতা বড়ো বাইদেউ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ পিছতে আমাৰ কলৈবাৰী মেচ গাঁৱৰ কৃষ্ণ বাহাদুৰ নিৰলা তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ পিছতে লখিমপুৰ কলৈবাৰী PMMKৰ আনেক কেবাঙৰ মনিকা কুতুম
মনিকা কুটুম বাইদেউক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব কৰৈবাৰী বৰ্মন গাঁৱৰ কোচ ৰাজবংশী ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে অমৃত বৰ্মন ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে সম্বৰ্ধনা জনাব বিচাৰিছে মিনু পেগু মণ্ডল ছেক্ৰেটাৰী লক্ষীপুৰ ভাৰতীয় জনতা পাৰ্টি লক্ষীপুৰ মণ্ডল কমিটিৰ ছেক্ৰেটাৰী মিনু পেগু। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিচাৰিছে বন্তি দলে লক্ষীপুৰ গাঁৱৰ বন্তি দলে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে আমি ইমানতে সম্বৰ্ধনা অনুষ্ঠানটো আমি সামৰিব বিচাৰোঁ। ৰূপাঞ্জলি পেগু বাইদেউ সম্বৰ্ধনা জনাব বিচাৰিছে প্ৰাৰ্থীগৰাকীক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগত ভাৰতী দলে সম্বৰ্ধনা জনাব লক্ষীপুৰ গাঁৱৰ। আমি জানিব পাৰিছোঁ ইমানতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ। আৰু ইয়াৰ পিছতে লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় প্ৰাৰ্থীগৰাকীক ৰাজ্যক উদ্দেশ্যি ভাষণ প্ৰদান কৰিবৰ কাৰণে ইয়াৰে অনুৰোধ জনাইছোঁ। লক্ষীপুৰ সন্ধিয়াৰ আমি আহিম বুলি গম পাই ইয়াতে আয়োজন কৰা ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি AGP UPPL সব মিলি এবাৰ নিৰ্বাচন খেলা এই নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ সন্মিলিত গণশক্তি দলৰ আমাৰ ব্লক প্ৰেচিডেণ্ট ব্লক সভাপতি আমাৰ ৰাজু মাধৱ ডাঙৰীয়া চিনাকি কৰাই দিছোঁ দেই এইটো ৰাজু মাধৱ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মণ্ডল সভাপতি আমাৰ শিৱদলে ডাঙৰীয়া ক'ত গ'ল নমস্কাৰ দিয়ক গণশক্তিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডাইৰেক্ট চেণ্ট্ৰেল কমিটিৰ উপসভাপতি আমাৰ বীৰ বাহাদুৰ লিম্বু ডাঙৰীয়া ইয়াতে উপস্থিত থকা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ জিলাৰ নেত্ৰী আমাৰ ৰাণু গগৈ বাইদেউ মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ আগৰ আমাৰ EC আমাৰ মূলাকান্ত পেগু ছাৰ এইফালে এতিয়া বৰ্তমানৰ আমাৰ GM মিচিং অট'নমাছ কাউন্সিলৰ GM আমাৰ ববিকান্ত পেগু ডাঙৰীয়া আৰু আমাৰ ব্লক সমিতিৰ গণশক্তিৰ ছেক্ৰেটাৰী আমাৰ অচ্যুত দলে ডাঙৰীয়া আৰু বহুত লিডাৰ আহিছে ক'ত গ'ল আমাৰ ৰাজ্যৰ পৰা ৰাজ্যিক লিডাৰ আহিছে এই বিজু কুম্বাং এইফালে হওক মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ST ৰাজ্যিক ST কমিটিৰ মৰ্চাৰ আমাৰ ছেক্ৰেটাৰী বিজু কুম্বাং ডাঙৰীয়া এইফালে আৰু আমাৰ গুৱাহাটীৰ পৰা আহিছে বাইদেউ ST মৰ্চাৰ আমাৰ সদস্য আমাৰ পিংকি বসুমতাৰী বাইদেউ ৰাজ্যিক সদস্য তো এইকাৰণে আৰু ৰাইজ সকলোকে মই আপোনালোকে আমি যে এনেকৈ আহিম বুলি গম পাই সমবেত হৈছে আন্তৰিকতাৰ ইমান মৰম দি মেলি যে আমাক আদৰিছে তাৰ কাৰণে আপোনাক মই বক্তব্য ৰখাৰ আগতে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই মই দীঘলীয়াকৈ বক্তব্যটো নাৰাখোঁ ইলেকশ্যনৰ টাইম কম আছে আজি কেই তাৰিখ 10টা ৱাৰ্ড তো 10টা ৱাৰ্ড হ'লে 32 গাঁও পঞ্চায়ত কিমানটা ৱাৰ্ড হ'ল 320টা ৱাৰ্ড একটা ৱাৰ্ডৰ একটা মিটিং কৰিলে 320টা মিটিং কৰিব লাগিব পাৰিম না 10 দিনত নোৱাৰে তো এইকাৰণে একটা পঞ্চায়তত আমি 3-4টা মিটিং কৰি দিনত 2-3টা পঞ্চায়ত 3টা পঞ্চায়ত একেলগে কৰিলেহে আমাৰ কভাৰ হয়
তো এইকাৰণে গাঁৱে গাঁৱে আমি যাব পৰা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। কিন্তু যিসকলে আহিছে মই আপোনালোকক এটা বস্তু ক'ব বিচাৰিছোঁ, মই আগতে গণশক্তিৰ MLA আছিলোঁ, কিন্তু আমাৰ গণশক্তিৰ একটা সিদ্ধান্ত হ'ল এইবাৰ বিজেপি চৰকাৰে ইমান ভাল ভাল কাম কৰিছে, তাৰ কাৰণে এই বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি সপোন আছে ভাৰতবৰ্ষক একদম পৃথিৱীৰ পিছত 1 নম্বৰ ৰাষ্ট্ৰ বনোৱা, লগতে অসমত বিজেপি চৰকাৰে যিখিনি ভাল কাম কৰিছে ৰাইজৰ কাৰণে, এইটোক শলাগ লৈ আৰু এই কামটো আৰু ভালকৈ কৰিব পৰাকৈ অকল তই গণশক্তি হৈ থাকিব নালাগে, ডাইৰেক্ট বিজেপিত হৈ কাম কৰ বুলি মোক গণশক্তিৰ প্ৰস্তাৱ লৈ বিজেপিত পঠাই দিছে। আৰু বিজেপিয়ে মোক আন্তৰিকতাৰে আদৰি লৈছে, সেইকাৰণে বিজেপি কৰ্মীসকলৰ কাৰণে একটা হাত চাপৰি বজাই দিয়ক। সাংসদ ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া বিজেপি, এই ভুৱন পেগু বিজেপি, MLA MP দুইটা যেতিয়া বিজেপি হৈছে, তাৰমানে এতিয়া সমষ্টিটোৰ উন্নয়ন বহুত বেছি ভালকৈ হ'ব, আগতকৈ বহুত ভাল হ'ব, হয়নে নহয়? এতিয়া আৰু কাজিয়া নাই আৰু চিষ্টেম নাই। আৰু বিজেপি চৰকাৰৰ ভাল কাম কেইটামান মই আপোনালোকক জনাই দিওঁ, ভাল কাম কেইটামান মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভাৰত মাতা কি ভারত মাতা কি জয়, ভারত মাতা কি জয়। ভাৰত মাতা কি চাওক, ভাৰত মাতা কি জয় মানে আমাৰ ভাৰত মাতৃভূমি জয়। আৰু এতিয়া আমি ভাৰত মাতা কি জয় কৈছোঁ, কিন্তু কিছুমান অসমতে এনেকুৱা অপশক্তি আছে যি পাকিস্তান জয় বুলি ভাবে, তাৰমানে ভাৰত মাতাটো জয় নাভাবে, সিহঁতে পাকিস্তানহে জিন্দাবাদ বুলি ভাবে কিছুমানে। তো এই অপশক্তিবোৰক কংগ্ৰেছ আৰু AIDF লগ খাইছে আৰু এই অপশক্তিক প্ৰশ্ৰয় দিব বিচাৰিছে। তো এইকাৰণে আমি সন্মিলিত গণশক্তি আৰু বিজেপি আমি লগ খাইছোঁ। AGP আমাৰ লগত আহিছে, UNBPO UPPL আমাৰ লগত আহিছে, আহি মেলি আজি অসমৰ চৰকাৰক, বিজেপি চৰকাৰক অধিক শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। মই আপোনালোকক ভাল খবৰ এটা দিওঁ, 70 বছৰ কংগ্ৰেছে একো নকৰিলে, বিজেপি চৰকাৰ অহাৰ পাছত জোনাই মহকুমাৰ মানুহৰ চবতকৈ ডাঙৰ এটা অসুবিধা বিষয় আছিলে, আমাৰ একটা ডাঙৰ হস্পিটেল নাছিলে জোনাইত। আমাৰ মানুহ বেমাৰ হ'লে ধেমাজি যাব লাগে, ডিব্ৰুগড় যাব লাগে, পাছিঘাট যাব লাগে। এতিয়া জোনাইত যোৱা 1 বছৰ 1.5 বছৰ আগত অসম চৰকাৰে 22 কোটি টকা খৰচ কৰি একটা চিভিল হস্পিটেল নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এতিয়া সম্পূৰ্ণ হ'ব আৰু 8 মাহ হ'লে। এতিয়াৰ পৰা জোনাই মানুহ পাছিঘাট ডিব্ৰুগড় চবতকৈ যাব নালাগে আৰু ডাঙৰ হস্পিটেল আমাৰো হ'ব এতিয়া। আৰু তাৰ ওপৰত চবতকৈ ভাল খবৰ কি বুলি ক'লে, এইকেইদিন মাটিৰ জৰীপ হৈ আছে। প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীজীয়ে আমাৰ শিৱসাগৰত আহি 1 লাখ অসমৰ মানুহক পট্টা বিতৰণ কৰিলে আৰু লগতে ঘোষণা কৰিলে हर एक लोगों को जमीन का पट्टा मिलना है। और इतिमध्ये जरीप हो आसे और जरीप हो समकং मिसामरा जरीप हो गल, केलेमो सागे केटामान जगह जरीप होइसे और एनेके इफाले আজি सिगात जरीप हो आसे मैं खबर पाइছো। और 1 বছৰৰ ভিতৰত सब जेटा जरीप हो যাব आमार জোনাই মহকুমাৰ सब मानुहे मियादिर पट्टा पाब। 22 रास्ता पदूलिটো আমি বনামেই, এইটো আমাৰ এতিয়া ইয়াৰ পৰা যোৱা ৰাস্তাটো এইটো চেংচন হৈ টেণ্ডাৰ হৈ গ'ল। ডিকাৰী নদীৰ ওপৰত 2 সাইডে মথাউৰিটো নাবাৰ্ডত প্ৰপ'জেল গৈছে। কৰোনা যদি 1 বছৰ লকডাউন নহ'লেহেঁতেন চাগে পইচাবোৰ আমাৰ আহিলে কাম কৰিব পাৰিলেহেঁতেন চাগে। তাৰ মাজতো আমাৰ চৰকাৰে ভাল কাম কৰি আছে। তাৰ ওপৰত চবতকৈ ভাল কাম কি বুলি ক'লে মোৰ একটা বস্তু ভাল লাগে, মহিলাসকলক দেখিলে। কংগ্ৰেছ চৰকাৰ একটা জামানা আছিলে, ইলেকশ্যন ওচৰ আহিলে 5,000 টাকা একটা মহিলা গোটক ধৰাই দিয়ে আৰু মহিলা গোটে সেই 5,000টো লৈ আহি কি কৰে, ভগায় 10-12 জনীয়ে যেটা ভগায় 300, 500, 400কে লাগে। তাৰ পাছত পইচাটো ভালকৈ পোৱা নাই বুলি কাজিয়া লাগে, চুলি টানাটানি কৰে। কিন্তু এতিয়া বিজেপি চৰকাৰে কৈছে মহিলা মানুহক এনেকৈ অপদস্থ কৰি পইচা দিয়াটো ভাল নহয়, দিছে যদি ভালকৈ দিয়ে। তাৰ পাছত এইকাৰণে এইখন চৰকাৰে আপোনালোকে মনত ৰাখিব দেই, আৰু মনত ৰাখক মোৰ কথাটো মহিলাসকলে, NRLM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ অধীনত মহিলা আত্মসহায়ক গোটক ট্ৰেইনিং দি আছে। পঞ্চসূত্ৰ পালন কৰাই ট্ৰেইনিং যিসকলে মহিলা গোটে পাছ কৰিব, বিজেপি চৰকাৰে কৈছে সেইসকল গোটক 25,000 টাকা দিব লাগে বুলি গোটক ভৰাই দিছে।
আপোনাৰ সন্মান সহকাৰে। আৰু আজিকালি আপোনালোকে মন কৰিব দেই, আমি মিটিং মাতিলে কেতিয়াবাই আমাৰ মহিলাকেইটাই কয়, ছাৰ মিটিংটো যাব নোৱাৰিলোঁ, ঘৰত আলহী অহাৰ কাৰণে। কেতিয়াবা কয়, ছাৰ কিবা অসুবিধা হোৱাৰ কাৰণে মিটিং আহিব নোৱাৰোঁ। কিন্তু গোটৰ মিটিং আহিলে, গোটৰ মিটিং যদি হয় আলহী চালহী পঠাই দিয়ে, যা গোটৰ মিটিং যাব লাগিব বুলি, হয় নে নহয়? ইমান ধুনীয়াকৈ সাজি কাচি গোটৰ মিটিংবোৰত আহে। এই মেক্সি চেক্সি পিন্ধি আহিব নোৱাৰে গোটৰ মিটিঙত দেই, হয়নে নহয়? বহুত সাজি কাচি যায় মহিলাকেইটা, ডিচিপ্লিন হৈছে, উন্নতি হৈছে, ভাল হৈছে আজিকালি, মহিলাসকল সবল হৈছে। আৰু বহুত গোট এনেকুৱা মই কৈ দিওঁ, যিকেইটা গোটেই ভাল কাম কৰিছে, ভালকৈ ৰিভলভিং ফাণ্ডটো 25,000 ভালকৈ ব্যৱহাৰ কৰিছে, সিহঁতৰ বেংক লিংক কেছ হৈছে 1 লাখ টকালৈকে 2 লাখ টকালৈকে বহুত গোটেই পাইছে। আৰু মই আপোনালোকক কৈ দিওঁ, যিকেইটা গোটেই 25,000 ভালকৈ ব্যৱহাৰ কৰিছে, এইকেইদিন সিহঁতৰ একাউণ্টত 50,000 টকা সোমাব। কিন্তু নোপোৱা গোটকেইটা কৰিছোঁ, কোনোবা গোটেই যদি পোৱা নাই আপোনালোকে ট্ৰেইনিংটো সোনকালে দিয়ক, ট্ৰেইনিংটো সোনকালে দিয়ক। ইয়াত নোপোৱা গোট আছে নেকি? আছে? অঁ অঁ, এতিয়া ট্ৰেইনিংটো সম্পূৰ্ণ হৈছে যেতিয়া পাব। এতিয়া প্ৰথমতে 15,000 সোমাই নেকি? নহয় নহয়, প্ৰথমতে নাই, ডাইৰেক্ট 25। অঁ, এইটো পাব। আৰু এটা কাম কৰক, এই চিষ্টেমটো ভালকৈ 75 ট্ৰেইনিংটো গৈ থাকিব দেই। ট্ৰেইনিং গৈ থাকিলে 25টো গৈ 50 হ'ব, তাৰপাছত আকৌ 50টো ভালকৈ ব্যৱহাৰ কৰাৰ পাছত 1 লাখ পাব। সেইটো নিয়ম হয়। তো সেইকাৰণে নিয়মটোৰ মতে যাব লাগিব, নহ'লে আমাৰ কেইটা এই ট্ৰেইনিংটো কিয় দি আছে জানে নাই? কংগ্ৰেছৰ দিনত পইচাটো দি দিয়ে, ৰক্সি খাই দিলে না গাহৰি মাংস খাই দিলে না খাচী খাই দিলে গমেই নাপায়। কিন্তু এতিয়া বিজেপি চৰকাৰে কৈছে নাই, আত্মনিৰ্ভৰশীল হ'বলৈ মহিলাক শিকাব লাগিব, ভাল কাম কৰিবলৈ শিকাব লাগিব। তাৰ কাৰণে গোটসকলক ট্ৰেইনিং দি পইচা দিছে। ভাল কাম নে বেয়া কাম? ভাল কাম। হাত চাপৰিটো কিয় পঢ়িব নাই? তাৰপাছত এটা বস্তু ভাল লাগে, আমাৰ গাভৰু ছোৱালী, সৰু সৰু ছোৱালী, এতিয়া বাচ্চা পঢ়িব। বিজেপি চৰকাৰৰ দিনত মেট্ৰিক ফাৰ্ষ্ট ডিভিজন, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পালে এইখন চৰকাৰে, বিজেপি চৰকাৰে ধুনীয়া ধুনীয়া স্কুটি দিছে, চিধা চিধি কৰা স্কুটি আমাৰ ছোৱালীহঁতক। আৰু স্কুটি যেতিয়া পাইছে আমাৰ ছোৱালীয়ে, ছোৱালীৰ পঢ়া শুনাৰ মন গৈছে। আৰু স্কুটি পোৱাৰ স্বাৰ্থতে যেতিয়া ভালকৈ চোকাকৈ পঢ়িব ছোৱালীটো, আমাৰ বেটি ডক্টৰ হ'ব, আমাৰ বেটি ইঞ্জিনিয়াৰ হ'ব, আমাৰ বেটি যেতিয়া প্ৰফেচাৰ হ'ব, আমাৰ যেতিয়া IAS অফিচাৰ হ'ব, যেতিয়া ধেমাজি জিলাত IAS অফিচাৰ হৈ DC হৈ ঘূৰি আহিব, আমাৰ গৌৰৱৰ বিষয় হ'বনে নাই? আমাৰ বেটিসকলে যদি আগবাঢ়ি যায়। এতিয়াতো বহুত গাভৰু ছোৱালী মই লগ পাইছোঁ আজিকালি, কয় ছাৰ স্কুটি পোৱাৰ আশাত আমি এতিয়া লাহে লাহে ভালকৈ পঢ়িছোঁ, আৰু এতিয়া ডেকা ল'ৰাই ফোন কৰিলোঁ, আমি আজিকালি ফোন নধৰোঁ বুলি কয়। অঁ, কমচে কম স্কুটিটো পোৱাৰ আশাতেতো ভালকৈ পঢ়িছে না। আৰু সেই ভালকৈ পঢ়ি ফাৰ্ষ্ট ডিভিজন যদি পায়, ৰিজাল্ট ভাল হৈ গৈ থাকিব, ভাল হৈ গৈ থাকিব। আৰু আজিকালি কলেজত এডমিশ্যন ফ্ৰী কৰি দিছে, এডমিশ্যন ফ্ৰী, স্কুটি দি আছে, আত্মসহায়ক গোটক পইচা দি আছে, কিতাপ ফ্ৰী, ইউনিফৰ্ম ফ্ৰী। এতিয়াতো কৈ আছে ছোৱালীসকলে স্কুল গ'লে দিনত 100 টকা পকেট খৰচাও পাব বুলি কৈছে। তাৰমানে উদ্দেশ্যটো কি? যে ছোৱালীটো আৰু পঢ়িব মন যাব লাগে, আৰু পঢ়িব মন গৈ আমাৰ বেটীসকলে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ হওক, DC হওক, SP হওক, এইটো চৰকাৰে কামনা কৰিছে। মহিলাসকল আগবাঢ়ি যাওক। ৰাইজ, চবতকৈ ডাঙৰ কথাটো শুনক, এটা সময় আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, আমাৰ মানুহবোৰে কেঞ্চাৰ বেমাৰ যদি হয়, কিডনি অপাৰেশ্যন যদি হয়, হাৰ্ট অপাৰেশ্যন যদি হয়, ঘৰৰ মাটি বিকি ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছিলে, গৰু বিকি ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছিলে। বিজেপি চৰকাৰে ক'লে নাই নাই নাই, মানুহক এনেকৈ অসুবিধা হ'ব দিব নালাগে, অটল অমৃত কাৰ্ড বনাই দিব দে, আয়ুষ্মান কাৰ্ড বনাই দে। অটল অমৃত আয়ুষ্মান কাৰ্ড যদি বনায়, অটল অমৃতৰ পৰা 2 লাখ, আয়ুষ্মান ভাৰতৰ পৰা 5 লাখ টকা, 7 লাখ টকালৈকে এতিয়া কেঞ্চাৰ বেমাৰ যদি হয় ট্ৰিটমেণ্ট কৰিব পাৰিব আমাৰ মানুহে। কাৰ্ডটো বনাই থৈছে নাই মানুহকেইটাই? বনাইছে কাৰ্ডটো, অটল অমৃত কাৰ্ড বনাইছে না? ভাল কাম দেই, ঈশ্বৰে কৰক, এইবোৰ বেমাৰ কাৰো হ'ব নালাগে। কিন্তু এতিয়াৰ পৰা যদি এইবোৰ বেমাৰ যদি হয়, অসমৰ যিকোনো ভাল হস্পিটেল, ইণ্ডিয়াৰ যিকোনো ভাল হস্পিটেল, প্ৰাইভেট বুলি কোনো কথা নাই, চৰকাৰী প্ৰাইভেট চবতে আপুনি 7 লাখ টকা ফ্ৰী ট্ৰিটমেণ্ট পাব। আৰু যিসকলে ট্ৰিটমেণ্ট কৰি ঘূৰি আহিছে, ধেমাজিত মই লগ পাইছোঁ, চিলাপথাৰত লগ পাইছোঁ, চৰকাৰক বহুত বহুত আশীৰ্বাদ দিছে যে এই চৰকাৰৰ আঁচনিটো যদি নহ'লেহেঁতেন আমিতো বৰবাদেই হৈ গ'লোহেঁতেন, মোৰ মতাটো মই বচাব নোৱাৰিলোহেঁতেন। এই চৰকাৰৰ অটল অমৃত কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ডটোৱে মোৰ মতাটোক বচাইছে বুলি আজিকালি বহুত প্ৰশংসা কৰে চৰকাৰক।
আৰু তাৰ মাজতো অকৰা মানুহ আছে। যোৱাকালি মই চিলাপথাৰত এই আঁচনিটোৰ কথা বুজাই থাকোঁতে একটা মানুহ উঠিছে, ছাৰ কাৰ্ডটো বনোৱা 3 বছৰ হৈ গ'ল, পইচা সোমোৱা নাই দেখোন মোক কৈ আছে। মই কৈছোঁ তোৰ পইচা সোমাবলৈ কেঞ্চাৰ হৈছে নেকি? কৈছে হোৱা নাই। কৈছে কিডনী হৈছে নেকি, কিবা বেমাৰ হৈছে নেকি? হোৱা নাই। কৈছে তো বেমাৰ হ'লে এইটো পাব, এনেই পাব নেকি? অ' ছাৰ মই কৈছোঁ বেমাৰটো ৰাখে নেকি? কৈছে নাই এইবোৰ দেখোন নালাগে। কৈছে ৰাইজ চৰকাৰে ভাল কাম কৰি আছে, কিছুমান মানুহে আকৌ বুজি নাপায়। ৰাইজ চবতকৈ ডাঙৰ কথাটো হ'ল কি, এতিয়া আৰু এটা আঁচনি অৰুণোদয়, গৰীব মহিলা, অসহায় মহিলা, আৰু কোনোবা যদি ঘৰ বিচ্ছিন্ন হৈ যদি মতা মানুহ এৰি দিয়া মহিলা যদি আছে, সিহঁতকো ধৰি দিব লাগে। বিকলাংগ যদি আছে ধৰি দিব লাগে ঘৰত। তো এনেকৈ গৰীব মহিলাই মাহত 850 টকা নিজৰ পকেট খৰচা একটা পাব। কিন্তু এই 850 টকা 1000 হ'ব, একদিন এইটো 3000 হ'ব। 3000 টকা যদি আমাৰ গাঁৱৰ মহিলা এটা যদি নিজৰ প্ৰয়োজনীয় বস্তু দৰৱেই হওক, নিজৰ প্ৰয়োজন কিনিব পৰাকৈ যদি পুঁজিটো পায়, এইটো বেয়া নেকি? ভাল হয়নে নহয়? ৰাইজ যিসকলে পাইছে ভাল, যিসকলে পোৱা নাই কিন্তু এতিয়া ফৰ্ম আকৌ দিবগৈ, পাবগৈ আকৌ। এতিয়া ভাৰত চৰকাৰ, মোদী চৰকাৰৰ দিনত, কংগ্ৰেছৰ দিনৰ আই ঘৰ 4টা খুঁটা, 200টা টিং, কিন্তু মোদী চৰকাৰৰ দিনত 1,30,000 টকা ধুনীয়া ধুনীয়া PMAY ঘৰ বনাই দিছে, ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ঘৰ। ৰাইজ মই লিষ্টটো গাই গ'লে শেষ নহ'ব, আৰু লিষ্টটো মই লম্বাকৈ নাগাওঁ, কিয়নো মিটিং আছে আৰু 5টামান মিটিং আছে, ৰখি আছে। দিনত 15টা মিটিং মাৰি আছোঁ, মোৰ গলাটো অলপ গৈছে আৰু ভঙা মাইক নিচিনা হৈছে আৰু। মই সেইকাৰণে পুনৰবাৰ আপোনালোকে ইমান সুন্দৰভাৱে ইয়াত সমবেত হোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কংগ্ৰেছৰ কথাটো মই এইবাৰ নকওঁ, গালি নাপাৰোঁ। গালি পাৰিবলৈ কোন আছে? জোনাই সমষ্টিৰ পৰা কংগ্ৰেছে টিকেটেই নল'লে। জোনাই সমষ্টিৰ মানুহ না, এইবাৰ জোনাইৰ চিলাপথাৰ জোনাইৰ মানে কংগ্ৰেছৰ টিকেট নল'লে জানে নাই? সুশীল পেগুক কংগ্ৰেছৰ টিকেটটো দিছিলে। সি কৈছে মই যোৱাবাৰ 30,000 ভোট পাইছিলোঁ, এইবাৰ আৰু কম পাম, বিজেপি গণশক্তি লগ খাইছে মানে আৰু চান্স নাই, সেইকাৰণে মই টিকেটটো নলওঁ বুলি ক'লে। বিজয় পেগুক টিকেটটো দিছিলে, ইও নলওঁ ক'লে। পাছত বোলে কিবা আৰু কোনোবা হৰিনাথ পেগু তাকো দিছিলে, ইও নলওঁ ক'লে। তাৰপিছত লাষ্টত জোনাইৰ চিলাপথাৰৰ মানুহ কোনো নল'লে, সমষ্টিৰ মানুহ টিকেট নোলোৱাৰ কাৰণে লাষ্টত এই কংগ্ৰেছ লিডাৰ কেইটাই ভাবিলে খালী ৰাখিলে নহ'ব, এই মানুহ একটা বিচাৰ জোনাইৰ পৰা বুজি মানুহটো বিচাৰি নোপোৱাৰ কাৰণে লাষ্টত গোৱামুখৰ মানুহ একটা পালে। এই বোলে ডিব্ৰুগড় ডক্টৰী কৰে বোলে, তাক ধৰি আনিছে, তই যি মৰিলে মৰগৈ বুলি পঠাই দিছে কংগ্ৰেছক। ৰাইজ ই বোলে ডক্টৰ কৰে, তাক সিদিনা কংগ্ৰেছ কেইটামানে সুধিছে বোলে তই কিয় মৰিব আহিছ ইয়াততো কংগ্ৰেছটো এনেই নিজকে, তই কিয় মৰিব আহিছ? কওঁতে ই বোলে কৈছে নাই মৰিব অহা নাই, কথা একটা আছে বোলে। কি বোলে? যে বগীবিল দলংটো হোৱাৰ পাছত বহুত চিলাপথাৰ জোনাইৰ মানুহ এই ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিব যায়। মোৰ একটা হস্পিটেল আছে, মানুহবোৰে গম নাপায়। মই এইকেইদিন ইলেকশ্যন, মইতো এনেও হাৰিম জানো, কিন্তু ইলেকশ্যন কেম্পেইনৰ চলতে মই ৰাইজক কৈ ফুৰিম, ৰাইজ মোৰ ডিব্ৰুগড়ত একটা হস্পিটেল আছে, ইলেকশ্যন শেষ হোৱাৰ পাছত মইতো হাৰিমেই, আৰু তথাপি ইলেকশ্যন শেষ হোৱাৰ পাছত আপোনালোকৰ বেমাৰ আজাৰ হ'লে মোৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব আহিবি বুলি পেচেণ্ট বিচাৰি আহিছে বুলি কৈছে। আৰু হয় যোৱাকালি মোক কংগ্ৰেছ দুজনমানে এইটো কথা বুজাই দিয়াৰ পাছত মই দেখিছোঁ মোবাইলত ওলাইছে নে টিভিত, এই বোলে চিগা জনাজাখানা ফালে বোলে ট্ৰিটমেণ্ট কৰি আছে, প্ৰেছক্ৰিপশ্যন দি আছে। আৰু প্ৰেছক্ৰিপশ্যন দি থকাৰ পাছত এই বোলে দৰৱ চৰৱ লিখি দিয়ে বোলে, তাৰপিছত কাণে কাণে কৈ বোলে ঐ ইলেকশ্যন শেষ হোৱাৰ পাছত ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিব আহিবি দেই, মোৰ হস্পিটেল বোলে মাতে বুলি কৈছে। তাৰ বোলে বেপাৰ বাণিজ্য বঢ়াব আহিছে, ভোটটো পাবলৈ অহা নাই, ইমান জিকে বুলি জানে। আৰু কংগ্ৰেছ কেইটাও জানে এইবাৰ লাভ নাই বুলি। সেইকাৰণে মই আপোনালোকক শেষত অনুৰোধ জনালোঁ, আপোনালোকে তামোল পাণ বিলাই এই 7 দিন আছে দেই, বেছি দিন নাই। আজি 18 তাৰিখ, 27 তাৰিখ, বেছি দিন নাই। তামোল পাণ বিলাই, এই কংগ্ৰেছ কেইটাও আমাৰ ভাই ককাই হয়, আমাৰ দাদাই হয়, সিহঁতকো তামোল পাণ বিলাই এইবাৰ কংগ্ৰেছ কৰিব নালাগে, এইবাৰ বিজেপিতে আহ বুলি আমি চবেই মাতিব লাগে, হয় নে নহয়? আৰু মাতি মেলি এইবাৰ অসমৰ ভিতৰত বিজেপি গণশক্তি আমি চব AGP, UPPL, ইউনিয়ন BPO চব লগ খাইছোঁ। অসমৰ ভিতৰৰ হায়েষ্ট ভোট পাই আমি জয়যুক্ত হ'ব লাগে বুলি মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আৰু ভাল খবৰ এটা কৈ দিওঁ, মোক আমাৰ পুৰণা বিজেপি কেইটাই কয়
আপুনি বিজেপিত জইন কৰাৰ পাছত বিজেপিৰ আমাৰ জোনাইত কপাল ফুলিছে কি হ'ল মই বিজেপিত জইন কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী কোলাজানত মিটিং কৰিব আহিলে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান মোদীজীয়ে মিটিং কৰিব আহিলে মই বিজেপিত টিকেট পোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদিনা 7 তাৰিখে প্ৰচেছন কৰি আহিছে না প্ৰচেছন দেখিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচেছন মন্ত্ৰী আমাৰ হিমন্ত তাৰ পাছত এতিয়া এই কেম্পেইনৰ সময়তো ভাল খবৰটো কৈ দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া চিমেণ্ট চাপৰিত 20 তাৰিখে কেম্পেইন কৰিব আহিব হেলিকপ্টাৰ লৈ আমাৰ হয় আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 20 তাৰিখে ইয়াত আহিব তাৰ পাছত 21 তাৰিখে অমিত শ্বাহজী আহিব ভাৰতৰ গৃহমন্ত্ৰী চিলাপথাৰত যিসকলে টিভিত অমিত শ্বাহজীক দেখি আছিলে মোবাইলত দেখি আছিলে সঁচাকৈ যদি চাবলৈ মন গৈছে চিলাপথাৰত 21 তাৰিখে আহক 11টা বজাত আহিব আমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মই ভাবিছোঁ যে মোৰে কপাল ভাল মই বিজেপিত জইন কৰাৰ লগে লগে ভাৰতৰ মেইন দুটা ৰাষ্ট্ৰপ্ৰধান এটা হ'ল মোদীজী এটা হ'ল অমিত শ্বাহজী অসমৰ মেইন মানুহ দুটা এটা হ'ল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ সমষ্টিত আমাৰ সমষ্টিত কেম্পেইন কৰিছে ভাল হয়নে নহয় আমাৰ সমষ্টিৰ গুৰুত্ব বাঢ়িছে কাইলৈ পৰহিলৈ যেতিয়া আমি জয়যুক্ত হৈ বিধানসভাত যাম আমাৰ সমষ্টিয়ে অধিক পুঁজি পাব গুৰুত্ব পাব আৰু ৰাইজৰ কাম আমি বেছি ভালকৈ কৰিব পাৰিম তাকে আশীৰ্বাদ কামনা কৰি ভাৰত মাতা কি জয় বুলি মোৰ লগতে সকলোৱে একেলগে চিঞৰি আমি মিটিংটো সামৰিম দেই ভাৰত মাতা কি ভাৰত মাতা কি একটামান দেখিছোঁ হাতটো দাঙিব বিচৰা নাই অন্তৰ কংগ্ৰেছ আছে নেকি অন্তৰটো ভাৰত মাতা কি হাতটো নালাগিলে ধৰা পৰিব পাৰোঁ বুলি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 বিজেপি জিন্দাবাদ জনশক্তি জিন্দাবাদ এজিপি জিন্দাবাদ সিপিএম জিন্দাবাদ বিজেপি জিন্দাবাদ ভাৰত মাতা কি আমাৰ শ্লোগানটো শুনি মেলি দূৰৰ পৰা শুনি থকা কংগ্ৰেছ কেইটাই জোৰ উঠি গৈছে ভাৰত মাতা কি আৰু জোৰ উঠাব লাগে শেষত আমি সভাটো ভংগ কৰিছোঁৱেই আৰু শেষত আমাৰ কৰৈবাৰী গোৰ্খা ছেল্ফ হেল্প গ্ৰুপৰ আমাৰ মহিলা ছেল্ফ হেল্প গ্ৰুপে সম্বৰ্ধনা জনাব বিচাৰিছে মিলন জ্যোতি ছেল্ফ হেল্প গ্ৰুপ নমস্কাৰ ৰাইজ ৰ'ব অকণমান ৰ'ব ৰাইজ মই এটা বিশেষ আমাৰ ভ্ৰমণদা অনুৰোধ কৰি বিচাৰিছোঁ ভ্ৰমণদা ডাঙৰীয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ ঘৰৰ অৱস্থাটো অকণমান এপাকমান হ'লেও চাবলৈ যাব লাগে এপাক হ'লেও এতিয়াই বৰা কৰণীয়া ইমান হৈছে চবে ৰাইজে কৈছে ঠিক আছে বিজেপি জিন্দাবাদ এটা হ'ল সমস্যাটো সমাধান কৰাটো এটা বেলেগ বিষয় আৰু আপোনালোকে ভাল পাব বুলি চাই দিয়া বেলেগ কামটো হ'ব লাগে মই MLA হ'লে কামটো হ'ব আপুনি MLA অলৰেডি হৈ আছে কেনেকে আছো মই আছো জিন্দাবাদ আৰু চাবই ভাল
Thank you.